নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাই আছোঁ। ল'ৰা দুইটাকে লৈ আৰু মিষ্টাৰে বৰষুণ দিয়াৰ কাৰণে ধুমাধুম আমি পটাপট আমি ফুলবিলাক ভৰাবলৈ লৈছোঁ। ফুলখিনি যিমানখিনি পাৰোঁ ইয়াতে সুমুৱাই দিছোঁ। আৰু কাৰণ সকলোৱে জানে যে এইটো ঋতুত যদি বৰষুণ দিয়ে পানীখিনি বহুত সাৰযুক্ত হয় আৰু চাৰিওফালেদি বায়ুমণ্ডল লেতেৰা হৈ আছে, ধূলিময় হৈ আছে। সেই ধূলিময় হৈ থকা বায়ুমণ্ডলখিনি যেতিয়া বৰষুণৰ টোপালে সকলো ধুই আনে আৰু সেই বৰষুণৰ টোপালখিনি যদি মোৰ ফুলত পৰে তেতিয়াহ'লে কিছুমান ফুলৰ কাৰণে অতি অপকাৰী। আৰু এয়া দেখিছে মাটি বনাই ৰাখিছিলোঁ ফুল ৰুবৰ কাৰণে, গ্লকচিনিয়া ৰুবৰ কাৰণে এয়া সাজু কৰি ৰাখিছিলোঁ, সেইখিনি ঢাকিছোঁ আৰু ৰাতি কৰিছোঁ এইবিলাক কাম। দেখিছেনে বৰষুণত তিতি কৰিছোঁ, নিজে তিতিছোঁ কিন্তু যাতে মোৰ মাটিখিনি আৰু ফুলখিনি যাতে নিতিতে তাৰে ব্যৱস্থা কৰিছোঁ। আৰু এই ফিডেল লিফখিনি ৰিপৰ্ট কৰিবলৈ হৈ গৈছে, আজি ৰিপৰ্ট কৰিবলৈ লৈছোঁ সন্ধিয়া সময়ত। আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এটা নিৰ্দিষ্ট সময়লৈকেহে এই ফুলবিলাক বা যিকোনো ফুলে বা প্লাণ্টে হওক আমি এটা সৰু পটত ৰাখিব পাৰোঁ, 3 ইঞ্চি বা 4 ইঞ্চি পটত ৰাখিব পাৰোঁ। কিন্তু সময় অহাৰ লগে লগে সিহঁত ডাঙৰ হৈ অহাৰ লগে লগে আমি আকৌ বা 6 ইঞ্চি 10 ইঞ্চি পটত আমি ট্ৰান্সপ্লাণ্ট কৰিব লগা হয়। আৰু এটা সৰু পটৰ পৰা ডাঙৰ পটত লৈ যোৱাৰ লগে লগে প্ৰাইচটো আকৌ বাঢ়ি যায়, কাৰণ যথেষ্ট খৰচ হয়, সাৰ মাটি খৰচ হয় আৰু পটটো খৰচ হৈ আহি পৰে। সৰু পটত থাকিলে প্ৰাইচবোৰ অলপ কম থাকে আৰু ডাঙৰ পটত ৰুই দিয়াৰ লগে লগে প্ৰাইচটো বাঢ়ি যায়। এনেদৰে কৰিব লগা হয়, উপায় নাই, কাৰণ পুলিটো ডাঙৰ হৈ গৈছে আৰু তাত যিখিনি সাৰ মাটি লাগি আছে সেইখিনিতো সাৰৰ পৰিমাণটো কমি আহিছে। সেইটো কাৰণে আকৌ নতুনকৈ আমি সাৰ মাটি দিব লাগিব। এনেদৰে নিৰ্দিষ্ট সময়লৈকেহে আমি এটা সৰু পটত যিকোনো ফুলেই ৰাখিব পাৰোঁ আৰু ডাঙৰ পটত ৰুব লগা হয়। আৰু আশা কৰিছোঁ আপোনালোকেও নিশ্চয় এই কাম কৰে, ময়ো কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিছোঁ। ইয়াতে কক'পিট অলপ পৰিমাণৰ, খুব কম পৰিমাণৰ কক'পিট দিছোঁ আৰু শাক পেডি আছে আৰু গোবৰ সাৰ আৰু কেঁচু সাৰ নাই ইয়াতে, গোবৰ সাৰ আৰু মাটি আছে। মাটি, গোবৰ সাৰ আৰু শাক-পেডি আৰু কক'পিট বেছি পৰিমাণৰ দিয়া নাই। আৰু এই ফুটাখিনি বিন্ধাবোৰ খুব বন্ধ হৈ আছে, পটবিলাক নতুন পট হয়, বিন্ধাবোৰ বন্ধ হৈ থকাৰ কাৰণে আকৌ এনেদৰে খুচি বিন্ধাবোৰ উলিয়াই লৈছোঁ। যথেষ্ট কাম হয়, এটা পুলি ৰুবলৈ লোৱাৰ লগে লগে বহুতখিনি কাম ওলাই পৰে। আৰু কেতিয়াও সৰু পটত এনেদৰে ফিডেল লিফটোতো যথেষ্ট ডাঙৰ পট লাগে, যিমান ডাঙৰ হৈ যাব 12 ইঞ্চি 16 ইঞ্চি, ইয়াতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে আকৌ 12 ইঞ্চি পটত ভৰাব লাগিব। এইটো পটতে যদি চেল হৈ যায় তেতিয়াহ'লে কোনো অসুবিধা নাই। আকৌ 12 ইঞ্চি পটত দিয়াৰ লগে লগেতো প্ৰাইচটো আৰু কিমান বেছি হ'ব পাৰে আপোনালোকে অনুমান কৰি লওক। এইটো ইনডোৰ প্লাণ্ট হয়, আমি ইনডোৰত খুব ধুনীয়াকৈ বেলকনি বা ইনডোৰত সজাব পাৰোঁ। ইয়াৰ পাতটো দেখিবলৈ এটা নিৰ্দিষ্ট এটা সুকীয়া সৌন্দৰ্য আছে, পাতটো খুব ধুনীয়া, মানে সুকীয়া এটা সৌন্দৰ্য আছে আৰু ইনডোৰত আমি ৰাখিব পাৰোঁ। আপোনালোকে ৰাখিব পাৰে, মাজে সময়ে বৰষুণৰ পানী দিয়াৰ ব্যৱস্থা কৰিব, বাৰিষা ঋতুত উলিয়াই দিব। সদায় একেৰাহে ভিতৰত সুমুৱাই ৰাখিব নালাগে। আমি যিকোনো ইনডোৰ প্লাণ্টবিলাক একেৰাহে কেতিয়াও ভিতৰত সুমুৱাই ৰাখিব নালাগে, উলিয়াই দিব লাগে, মাজে সময়ে উলিয়াই থাকিব লাগে। সপ্তাহত অন্ততঃ 2 দিন বা 3টা দিন আমি বাহিৰত উলিয়াব লাগিব। ইনডোৰ প্লাণ্ট বুলি দিনে ৰাতিয়ে যদি আমি সুমুৱাই ৰাখোঁ তেতিয়া আপোনাৰ ফুলজোপা নষ্ট হৈ যাব। কেতিয়াও একেৰাহে ভৰাই ৰাখিব নালাগে। সপ্তাহৰ 3টা দিন আমি বাহিৰত উলিয়াবই লাগিব, তেতিয়াহে আপোনাৰ ফুলজোপা ধুনীয়া হৈ থাকিব। আৰু এইখিনি অতি জানিব লগা কথা ইনডোৰ প্লাণ্টৰ বিষয়ে। পুনৰ কৈছোঁ, মই পিচ লিলিয়ে হওক, এৰিকা পামে হওক, একেৰাহে কেতিয়াও ভিতৰত সুমুৱাই নাৰাখিব, বাহিৰত উলিয়াই দিব লাগে। বাৰিষা ঋতুৰ বৰষুণৰ পানীবোৰ আমাৰ ইনডোৰ প্লাণ্টৰ কাৰণে বা আউটডোৰ প্লাণ্ট বা ইনডোৰ প্লাণ্ট বুলি সকলো প্লাণ্টৰ কাৰণে বহুত ভাল। বৰষুণৰ পানীটো অতি প্ৰয়োজনীয় হয় প্লাণ্টৰ কাৰণে বা ফুলৰ কাৰণে। সেইটো কাৰণে মাজে সময়ে উলিয়াবলৈ পাহৰি নাযাব, কেতিয়াও একেৰাহে ভৰাই নাৰাখিব। আৰু ফাংগাছো হৈ যায় গুৰিটোত, তেতিয়াহ'লে আপোনাৰ ইনডোৰ প্লাণ্টজোপা মৰি থকা সম্ভাৱনা থাকে।
কাম কৰোঁতে কৰোঁতে সন্ধিয়াই লাগিল আৰু কামটো শেষ নকৰালৈকে এৰিবলৈ ভাল নালাগে। আৰু এনেদৰে যিকোনো ফুল ৰোৱাৰ পাছতে অলপ পৰিমাণৰ পানী ফাংগিচাইড মিক্স কৰা পানী দিব লাগে। ছানপ্ৰেছনখিনি ফুলিবলৈ আৰম্ভ কৰিছে। ৰংটো চাওকচোন কিমান ধুনীয়া, ইমান মৰম লাগিছে। বহুত ধুনীয়া ধুনীয়া ৰং ওলাইছে। কিন্তু এবাৰ যি স্থানৰ পৰা আনিছিলোঁ তাৰ পটিং চইলটো বেয়াৰ কাৰণে ইয়াৰ হেল্থ বৰ এটা ধুনীয়া হোৱা নাই। বহুত কষ্ট কৰিছোঁ ইয়াক ধুনীয়া কৰিবৰ কাৰণে। আজিলৈ আহোঁ, ধন্যবাদ।